প্ৰেছ মিটৰ মূলত উদ্দেশ্য হ'ল যে আপোনালোকে জানে যে আমাৰ ইছলাম ধৰ্মাৱলম্বী যি মছজিদসমূহ আছে বা যি মাদ্ৰাছাসমূহ আছে ধৰ্মীয় অনুষ্ঠানবোৰ চলাই আছে এই ধৰ্মীয় অনুষ্ঠানসমূহত খেদমত কৰা বা সেৱা কৰা ইমামসকল বা মছজিদৰ যিজন খাদিম থাকে বা মুয়াজ্জিন থাকে তেখেতলোকৰ হকে মাদ্ৰাছাৰ শিক্ষকসকলৰ কাৰণে কিছু কথা ক'বৰ কাৰণে আমি আপোনালোকক মাতি আনিছোঁ। মাদ্ৰাছাৰ শিক্ষকতা কৰা বা মছজিদৰ ইমামতি কৰা বহুত ডাঙৰ এক দায়িত্ব। মছজিদত ইমাম বা মুয়াজ্জিন যিসকল থাকে আপোনালোকে জানে যে ৰাতিপুৱা পুৱতিম নিশা 4টা বজাত মছজিদত গৈ আজান দিব লাগে, চাফ চাফাই কামত সহায় সহযোগিতা কৰিব লাগে আৰু ইমাম চাহাবজন ৰাতিপুৱাৰ ভাগতে আহি মছজিদৰ নামাজ পঢ়াব লাগে। ঠিক এনেকৈ গোটেই দিনজোৰা 5 ওয়াক্ত নামাজ থাকে। 5 ওয়াক্ত নামাজৰ ৰাতি 7টা-8টা বজাত আকৌ ইশাৰ নামাজ বুলি কয় আৰু সেই নামাজৰ পাছতহে দিনজোৰাৰ যি নামাজৰ প্ৰক্ৰিয়া সেই সম্পন্ন হয়। গতিকে ইমামতিৰ দায়িত্বৰ কাৰণে আমাক বিভিন্ন সময়ত আলিম উলামাসকলে জোনাবসকলে আমাক বিভিন্ন সময়ত মৌখিকভাৱে আনুষ্ঠানিকভাৱে অনানুষ্ঠানিকভাৱে আমাক আহ্বান কৰি আছে যে আমাৰ ইমামৰ যি হাদিয়া বা দৰমহা দিয়া হয়, আচলতে আমি ইছলাম ধৰ্মাৱলম্বীসকলে আমি এইটো হাদিয়া বুলিহে আমি কওঁ, আচলতে দৰমহা বুলি ক'লে অকণমান অৱজ্ঞা কৰা হয়। তথাপিও আপোনালোকে কথাখিনি বুজিবৰ কাৰণে মই দৰমহা বুলিয়েই কৈছোঁ যে ইমামসকলে যিসকলে পাৰিতোষিক বা দৰমহা দিয়া হয় জামে মছজিদত বা পাঞ্জাগানাসমূহত খুব কম পৰিমাণৰ দৰমহা দিয়া হয়, যাৰ কাৰণে বিভিন্ন সময়ত আমাক আলিম উলামাসকলে আমাক জনাইছে যে আমাৰ দৰমহাৰ কাৰণে আপোনালোকে যদি এটা উদ্যোগ ল'লেহেঁতেন তেনেহ'লে নিশ্চয় ভাল হ'লহেঁতেন। গতিকে আজি পবিত্ৰ মাহে ৰমজানৰ প্ৰথমটো দিনতে আমি আপোনালোকক মাতি আনি এই কথাটো আমি আপোনালোকৰ যোগেদি অৱগত কৰিব বিচাৰিছোঁ যে অসমৰ ৰাইজক আমি কৰজোৰে মিনতি কৰিছোঁ যে ইমামসকলৰ তেওঁলোকৰ ল'ৰা ছোৱালী আছে, তেওঁলোকৰ বেবী বাচ্চা আছে, তেওঁলোকৰো মন যায় যে তেওঁলোকৰ ল'ৰা ছোৱালী এখন ভাল ইনষ্টিটিউটত পঢ়া শুনা কৰক, তেওঁলোকৰো মন যায় যে ভাল শিক্ষা অনুষ্ঠানত পঢ়া শুনা কৰি ল'ৰাজন ডক্টৰ হওক, ইঞ্জিনিয়াৰ হওক বা সমাজত এজন ভাল মানুহ হওক, তেওঁলোকো বিচাৰে। কিন্তু তেওঁলোকৰ আৰ্থিক জুৰুলা, আৰ্থিক অৱস্থা তেওঁলোকৰ বেয়া, যাৰ কাৰণে তেওঁলোকে ভবা মতে ভাল ইনষ্টিটিউটত পঢ়া শিক্ষা দিব নোৱাৰে। গতিকে আমি সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ বা মছজিদ কমিটিৰ প্ৰেছিডেণ্ট ছেক্ৰেটেৰী আৰু মাদ্ৰাছা কমিটিৰ প্ৰেছিডেণ্ট ছেক্ৰেটেৰী সমন্বিতে সকলোকে আমি আহ্বান জনাব বিচাৰিছোঁ যে যিসমূহ জামে মছজিদ আছে, জামে মছজিদ কোৱা হয় য'ত নেকি জুমাৰ নামাজ আদায় কৰা হয় তাক জামে মছজিদ বুলি কয়, আৰু এটা হ'ল যে পাঞ্জাগানা য'ত নেকি জুমাৰ নামাজ শুকুৰবৰীয়া নামাজটো আদায় কৰা নহয়, বাকী গোটেই নামাজখিনি আদায় কৰা হয়, 5 ওয়াক্ত নামাজ আদায় কৰা হয়, তাক কোৱা হয় পাঞ্জাগানা। গতিকে আমি আপোনালোকৰ যোগেদি সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজক আমি অনুৰোধ জনাইছোঁ যে জামে মছজিদৰ ন্যূনতম দৰমহা আপোনালোকে 15,000 কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু 4 ইমামৰ কাৰণে অৰ্থাৎ যিজন মেইন ইমাম থাকে, মেইন ইমামৰ দ্বিতীয় আৰু এজন ইমাম থাকে তাক চানি ইমাম বুলি কোৱা হয়, এই দ্বিতীয় ইমামজনৰ কাৰণে 12,000 টকা আৰু মুয়াজ্জিন চাহাবৰ কাৰণে 10,000 টকা অসমৰ ৰাইজৰ ওচৰতে আমি আবেদন কৰিছোঁ যে আপোনালোকে এই ধৰণে ইমামসকলৰ দৰমহা বঢ়াব লাগে। আৰু পাঞ্জাগানাত যিসকলে খেদমত কৰি আছে 5 ওয়াক্ত নামাজ য'ত পঢ়া হয় তাক পাঞ্জাগানা বুলি কয়, সেই পাঞ্জাগানা মছজিদৰ ইমামৰ কাৰণে 10,000 টকা আৰু মুয়াজ্জিন চাহাবৰ কাৰণে 8,000 টকা ন্যূনতম নিৰীখ কৰিবৰ কাৰণে আমি ৰাইজক অনুৰোধ জনাইছোঁ। মই আপোনালোকৰ যদি এইখিনি ৰাইজক অনুৰোধ জনাম যে আপোনালোকে এই বিষয়টো পজিটিভলি গ্ৰহণ কৰিব বুলি আমি সমূহ ইছলাম ধৰ্মী ৰাইজক আমি অনুৰোধ জনাম। ইয়াৰ লগতে আমাৰ আপোনালোকে দেখিছে যে অসমত যথেষ্ট সংখ্যক বেচৰকাৰী মাদ্ৰাছাসমূহ আছে। অসমত যিমান বেচৰকাৰী মাদ্ৰাছাসমূহ আছে তাৰে ভিতৰতে উল্লেখনীয় আমাৰ ডাঙৰ ডাঙৰ কেইখনমান মাদ্ৰাছা আছে, যেনেকৈ হোজাই জালালিয়া মাদ্ৰাছা আছে, জয়নগৰ মাদ্ৰাছা আছে, কৰ্মাইবিটি মাদ্ৰাছা আছে, এনে ধৰণৰ ডাঙৰ ডাঙৰ মাদ্ৰাছা আছে। সেই ডাঙৰ ডাঙৰ মাদ্ৰাছাৰ যিসকল হদিছ শাস্ত্ৰবিদ যিসকল বা হদিছৰ পাঠ যিসকলে শিক্ষাদান কৰি আছে তেখেতলোকক ন্যূনতম 18,000 টকা বা 20,000 টকা আৰু মাধ্যমিক শিক্ষকসকলক 18,000 টকা আৰু বুনিয়াদী শিক্ষক যিসকল মাদ্ৰাছাত পঢ়া শুনা কৰাই আছে তেওঁলোকে যথেষ্ট পৰিশ্ৰম কৰে, গতিকে তেওঁলোকক আমি 15,000 টকা, বুনিয়াদী শিক্ষকসকলৰ কাৰণে 15,000 টকা আমি নিৰ্ধাৰণ কৰি দিছোঁ। গতিকে আমি ৰাইজক অনুৰোধ জনাইছোঁ যে এই বিষয়টোত আপোনালোকে কণ্ট্ৰভাৰ্চি নকৰি আপোনালোকে পজিটিভলি গ্ৰহণ কৰি নিশ্চিতভাৱে উলামাসকলৰ দুখত আপোনালোকে সহভাগী হ'ব বুলি আমি আশা কৰিছোঁ। কাৰণ আমি আমাৰ ইছলাম ধৰ্মাৱলম্বীৰ মূল স্তম্ভ হ'ল কিন্তু মছজিদৰ পৰা, মছজিদতে মক্তব শিক্ষা, কলিমা শিক্ষা তাৰ পৰাই আৰম্ভণি হয়।